নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। আমি বিএড এন্ট্ৰেন্সৰ প্ৰস্তুতি কৰি আছিলোঁ আৰু আজি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সমূহ অবজাৰ্ভ কৰি যিটো দেখা গৈছে যি ধৰণৰ প্ৰশ্ন এই বছৰো অহাৰ সম্ভাৱনা আছে সেই ধৰণৰ কেইটামান ইম্পৰ্টেণ্ট জিকে প্লাছ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ লৈ আপোনালোকৰ সন্মুখত এই ছেশ্যনটো আগবঢ়াইছো। আশা ৰাখিছো শেষলৈকে চাব। গতিকে আহক আমি আৰম্ভ কৰোঁ। যিসকলে গম পোৱা নাই, লাৰ্ণিং কিউবৰ ফালৰ পৰা পাব্লিছ কৰি উলিওৱা হৈছে মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026। এই কিতাপখন ই বুক আকাৰে আপোনালোকে ল'ব পাৰিব। ইয়াত বিএড এন্ট্ৰেন্সৰ সম্পূৰ্ণ চিলেবাছ, কনচেপ্ট, MCQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি একে ঠাইতে আপোনালোকে এই গাইড বুকখনৰ জৰিয়তে পাব কৰা হৈছে। যিসকলে ল'ব বিচাৰে আপোনালোকক নাম্বাৰ এটা দি দিয়া হ'ব স্ক্ৰীনত। সেই নাম্বাৰত স্ক্ৰীনত দেখিবলৈ পাইছে নাম্বাৰটো, ইয়াত যোগাযোগ কৰক। হোৱাটছএপ কৰিব, কলত হয়তো আপোনালোকে নাপাব, অনলি হোৱাটছএপ কৰিব। হোৱাটছএপৰ জৰিয়তে এইখন আপোনালোকে ল'ব পাৰিব। প্ৰাইচ হৈছে 149 ৰুপিজ। ঠিক আছে, যিসকলে প্ৰাইচ জানিব বিচাৰে 149 ৰুপিজত এইখন আপোনালোকে ল'ব পাৰিব ফৰ ইয়ৰ এন্ট্ৰেন্স প্ৰিপাৰেশ্যন। যি নহওক, প্ৰথম প্ৰশ্নটো হৈছে যে পখিলা লেকথেপি, a Padma Award recipient of 2026, is known as a famous. পখিলা লেকথেপি, যোনে নেকি পদ্মশ্ৰী এৱাৰ্ড পাইছে 2026ত, তেখেত এগৰাকী কি হয়? বিহু ডান্সাৰ হয় নে কাৰ্বি ফোক ছিংগাৰ হয়, থিয়েটাৰ আৰ্টিষ্ট হয় নে ক্লাছিকেল ভায়োলিনিষ্ট হয়? পখিলা লেকথেপি এই নামটো যদি আপোনালোকৰ শুনা লাগিছে, কিছুদিন আগত এই ভিডিঅ' এটা ভাইৰেল হৈছিল জুবিন গাৰ্গৰ ঘটনাটোৰ পিছত। এই মায়াৰ ধৰাত যিটো গান আছিল তাৰে যিটো আৰম্ভণি কাৰ্বি পাৰ্ট এটাত আছে নহয়, এগৰাকী মহিলা ভাইৰেল হৈছিল সেই গানটোৰ অৰিজিনেল ছিংগাৰ। সেয়াই হৈছে পখিলা লেকথেপি। খুব ভাল খবৰ যে পদ্মশ্ৰী এৱাৰ্ড পালে আৰু তেখেত এগৰাকী কাৰ্বি ফোক ছিংগাৰ। গতিকে প্ৰশ্ন আহিব পাৰে। আন অসমৰ আন কোনে এই পদ্মশ্ৰী এৱাৰ্ড 2026ৰ পাইছে? গোটেইকেইটা নাম আমি জানিব লাগিব। প্ৰশ্ন আহিব পাৰে, পদ্ম এৱাৰ্ডৰ পৰা প্ৰশ্ন কমন আহা দেখা যায়। যোগেশ দেউৰীয়ে পাইছে কি ফিল্ডৰ কাৰণে পদ্মশ্ৰী পাইছে? চেৰিকালচাৰ, মানে চেৰিকালচাৰ হৈছে এৰী মুগা সেইবোৰ প্ৰডাকশ্যনৰ লগত জড়িত যোগেশ দেউৰী। পখিলা লেকথেপিৰ কথা আমি উল্লেখ কৰিলো, কাৰ্বি ফোক ছিংগাৰ। লগতে নুৰুদ্দিন আহমেদে পাইছে, তেখেত মডাৰ্ণ থিয়েটাৰ আৰ্ট ফিল্ডৰ হয়, থিয়েটাৰৰ লগত জড়িত। হৰিচৰণ শইকীয়া সত্ৰীয়া ডান্সৰ লগত জড়িত। নামবোৰ মনত ৰাখিব, লগতে ফিল্ড মনত ৰাখিব। আৰু এজন কবীন্দ্ৰ পুৰকাষ্ঠ বুলিও পাইছে, তেওঁ মৰণোত্তৰভাৱে পাইছে পোষ্টহেমাছলি। তেখেত ইউনিয়ন মিনিষ্টাৰ আছিল। ওপৰৰ কেইটা মোৰ বোধেৰে বেছিকে ইম্পৰ্টেণ্ট হ'ব, ওপৰৰ 4টা নাম হ'ব। লগতে আন এটা এৱাৰ্ড শিল্পী বঁটা। ঠিক আছে, শিল্পী বঁটা 17 জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কি দিৱস হ'ব, এইটো যি মৃত্যু হয় নে জন্ম হয় মই কনফাৰ্ম নহয়, সেইদিনা প্ৰদান কৰা হয় অসম চৰকাৰৰ দ্বাৰা। শিল্পী বঁটা এই বছৰ 2026ত কোনে পাইছে? নাম ইম্পৰ্টেণ্ট, ধনদা পাঠক আৰু সমৰ হাজৰিকা। এই এৱাৰ্ডখিনি মনত ৰাখিব, ইয়াৰ পৰা প্ৰশ্ন আপোনালোকৰ থাকিব। নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়িছো। সেয়া হৈছে এক্সাৰচাইজ, মিলিটাৰী এক্সাৰচাইজৰ প্ৰশ্ন থাকে। এবাৰ খঞ্জাৰ এক্সাৰচাইজটো ইম্পৰ্টেণ্ট হ'ব। কিয় ইম্পৰ্টেণ্ট হ'ব মই কৈ আছো। এক্সাৰচাইজ খঞ্জাৰ ইজ এ বাইলেটাৰেল মিলিটাৰী এক্সাৰচাইজ কণ্ডাক্টেড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি? খঞ্জাৰ এক্সাৰচাইজটো কাৰ মাজত হয়? ভাৰত আৰু কিৰ্গিস্তানৰ মাজত হয়। এতিয়া মিলিটাৰী এক্সাৰচাইজেছটো বহুত আছে। খঞ্জাৰ কিয় ইম্পৰ্টেণ্ট? কাৰণ খঞ্জাৰ এইবাৰ আমাৰ অসমত হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মিছামাৰীৰ নাম বহুতে, যিসকল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে থাকে, তেজপুৰৰ আশে পাশে, ঢেকীয়াজুলিৰ আশে পাশে, তেওঁলোকে মিছামাৰী ঠাইখন চিনি পাব। চ' সেই মিছামাৰীত অসমৰ খঞ্জাৰ এক্সাৰচাইজটো হৈছে ভাৰত আৰু কিৰ্গিস্তানৰ মাজত মিলিটাৰী এক্সাৰচাইজ। ঠিক আছে, গতিকে এইটো অসমৰ পৰীক্ষাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। আমি যদি ইম্পৰ্টেণ্ট মিলিটাৰী এক্সাৰচাইজৰ নাম আৰু তাৰ ৰিলেটেড কাণ্ট্ৰি যদি আমি চাওঁ, সম্প্ৰীতি এক্সাৰচাইজ ভাৰতে কৰে কাৰ লগত? বাংলাদেশৰ লগত। শক্তি কৰে ফ্ৰান্সৰ লগত, কিন্তু গৰুড়া শক্তি কৰে আকৌ ইণ্ডোনেছিয়াৰ লগত। ঠিক আছে, খঞ্জাৰে মাত্ৰ আমি পঢ়িলো কিৰ্গিস্তানৰ লগত। স্ক্ৰীনশ্বট মাৰি থব, এইখিনি ৰিভাইজ কৰিব, পৰীক্ষাৰ আগতো ৰিভাইজ কৰিব। এইবাৰ আন এটা ইম্পৰ্টেণ্ট হ'ব পাৰে, সেয়া হৈছে সূৰ্য কিৰণ। এইটো অলপ চলি আছে টপিকটো মানুহৰ মুখে মুখে। সূৰ্য কিৰণ কাৰ লগত কৰে? নেপালৰ লগত কৰে। মিত্ৰা শক্তি শ্ৰীলংকাৰ লগত। চ' শক্তি বুলি ক'লে ফ্ৰান্স, গৰুড়া শক্তি ইণ্ডোনেছিয়া, মিত্ৰা শক্তি আকৌ শ্ৰীলংকা। বজ্ৰ প্ৰহাৰৰ ওপৰত প্ৰশ্ন কেইবাবাৰো আহিছে, USA লগত কৰে। মালাবাৰ এক্সাৰচাইজৰ ওপৰত বেলেগ বেলেগ পৰীক্ষাত প্ৰশ্ন আহিছে। মালাবাৰ এক্সাৰচাইজ কোৱাড নেশ্যনৰ লগত কৰে, 4খন নেশ্যন, ইণ্ডিয়া, USA, জাপান আৰু
অষ্ট্ৰেলিয়া। অছ ইণ্ডেক্স অষ্ট্ৰেলিয়াৰ লগত, অছত অষ্ট্ৰেলিয়া সোমায়ে আছে। চিম্বেক্স ছিংগাপুৰৰ লগত, মৈত্ৰী কৰে থাইলেণ্ডৰ লগত, ইন্দ্ৰ ৰাছিয়াৰ লগত, ধৰ্ম গাৰ্ডেনৰ ওপৰত প্ৰশ্ন আহে জাপানৰ লগত, আৰু এইবাৰ দোস্তি ইউ নাম আছে, নামত আছে, দেট ইজ নাম মানে চলি আছে, সেইকাৰণে ইম্পৰ্টেণ্ট এইবোৰ। ইণ্ডিয়া, মালদ্বীপ, শ্ৰীলংকা, তাহাঁতে মিলি পেলাই দোস্তি মিলিটাৰী এক্সাৰচাইজটো কৰে, মেইনলি নেভেল এক্সাৰচাইজ হয় দোস্তি, ঠিক আছে। চ' এইখিনি আপোনালোকে মনত ৰাখিব। ইণ্ডেক্সৰ পৰা প্ৰশ্ন আহে, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্স 2025, ঠিক আছে। চ' গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্সত ইণ্ডিয়াৰ ৰেংক হৈছে 38, 38 নম্বৰ ৰেংকত আছে ইণ্ডিয়া, ঠিক আছে। বাকী ইম্পৰ্টেণ্ট যিসমূহ ইণ্ডেক্স, সেইসমূহ ইণ্ডেক্সৰ মই লিষ্টখন দি দিছোঁ, কিন্তু পৰীক্ষাৰ আগলৈকে কেতিয়াবা চেঞ্জেছো আহে, গতিকে পৰীক্ষাৰ আগত আমি ইণ্ডেক্সৰ কথা আকৌ পাতিম, আপডেটেড লিষ্টখন আমি পৰীক্ষাৰ আগত আকৌ দিম, ঠিক আছে। চ' হেনলি পাছপৰ্ট ইণ্ডেক্স এইটো চেঞ্জ নহয়, এইটো কিমান লেটেষ্ট যিটো ৰেংকিং, দেট ইজ 80। আগতে এই ৰেংকিংটো কিমান আছিল, প্ৰিভিয়াছ ইয়াৰ যোৱা বছৰ এই ৰেংকিংটো 85 আছিল, এতিয়া ৰেংকিং ইম্প্ৰুভ হৈ পেলাই 80 লৈকে আহিছে, এইটো ৰিচেণ্ট হয়, গতিকে পৰীক্ষাৰ আগত ইয়াৰ চেঞ্জেছ নাহে। হেনলি পাছপৰ্ট ইণ্ডেক্স সুধিব পাৰে, ভাৰতৰ ৰেংক 80, গ্ল'বেল ইন'ভেশ্যন ইণ্ডেক্স 38, হাংগাৰ ইণ্ডেক্স 102, কম্পিটিটিভনেছ ইণ্ডেক্স 41, ঠিক আছে, হাংগাৰ ইণ্ডেক্স ৰিপিট হৈছে 102, প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত 151, হেপিনেছ ইণ্ডেক্স 118, লজিষ্টিক পাৰফৰ্মেন্স ইণ্ডেক্স 38, আৰু যিহেতু এডুকেশ্যন ৰিলেটেড আমি জড়িত, গতিকে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স সুধিব পাৰে, সেয়া হৈছে 136। চ' এইখিনি ইণ্ডেক্সৰ প্ৰশ্ন ইয়াৰ পৰাও আহিব পাৰে। নেক্সট আমি আগবাঢ়িছো, ভেৰি ইম্পৰ্টেণ্ট, কাৰণ এইবাৰ ব্ৰিক্স ছামিট ইণ্ডিয়াত ভাৰতত হ'বলৈ গৈ আছে, গতিকে ব্ৰিক্সৰ পৰা প্ৰশ্ন আমি দেখিবলৈ পাম, ঠিক আছে। দ্য 4 priority pillars of India's BRICS 2026 presidency include which of the following? So প্ৰশ্নটোৰ পৰাই আমি গম পালো যে ইণ্ডিয়াজ ব্ৰিক প্ৰেচিডেন্সি মানে ভাৰতত 2026ত ব্ৰিক্স সামিট ক'ত অনুষ্ঠিত হ'ব, সেয়া আছে ভাৰতত অনুষ্ঠিত হ'ব, ঠিক আছে। ইয়াৰ আগৰ কথা যদি আমি কওঁ, 2025ত আমাৰ ব্ৰাজিলত, ৰিঅ' ডি জেনেৰিঅ' ব্ৰাজিলৰ চহৰত ব্ৰিক্স সামিট অনুষ্ঠিত হৈ গৈছে। 2026ত এইবাৰ আমাৰ দেশ ভাৰতত হ'ব, আৰু যিহেতু শেহতীয়াকৈ অসমত এই যে জ্যোতি বিষ্ণু কলা কেন্দ্ৰ মুকলি হৈছে, খুব ডাঙৰ অডিটৰিয়ামটো, 5,000 মানুহ বহিব পৰা, গতিকে আমি আশা কৰিছো যে আমাৰ গুৱাহাটীতো এই সামিটৰ কিছু অংশ হয়তো আমাৰ গুৱাহাটীতো হ'ব, সেই জ্যোতি বিষ্ণু কলা কেন্দ্ৰত হয়তো এই সামিটৰ কিছু অংশ হ'ব পাৰে, আমি আশা কৰিছো, ঠিক আছে। 2027ত ক'ত হ'ব, নেক্সট ইয়াৰ চাইনাত হ'ব। অ'কে, চ' থিম কি হয় এই ব্ৰিক্স সামিটটোৰ, থিম কি হয় 2026ৰ, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। থিম হৈছে ৰেজিলিয়েন্স, ইনোভেশ্যন, কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি। এইটো প্ৰশ্ন কিন্তু ক'ৰবাত নহয় ক'ৰবাত সুধিব, বিল্ডিং ফৰ ৰেজিলিয়েন্স, ইনোভেশ্যন, কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি। মনত থাকিব, মনত অলপ ৰাখিব লাগিব, হ'ব। অলপ মিনিং কেইটা ভাবি লওক, মিনিং কেইটা ভাবিলে আপোনালোকৰ মনত ৰৈ যাব, অলপ পজ দি হ'লেও নিজৰ ফালৰ পৰা এফৰ্ট দি মনত ৰাখিবলৈ চেষ্টা কৰক। নেক্সট প্ৰশ্নলৈকে আমি আগবাঢ়িছো, হু ইনিচিয়েটেড দ্য মুলাই কাথনি 2.0 community led afforestation project? So মুলাই কাথনি এফৰেষ্টেশ্যন মানে ডিফৰেষ্টেশ্যনৰ উল্টা, এফৰেষ্টেশ্যন, আমি বননীকৰণ কৰিব লাগে, গছ ৰুই ফালে বননীকৰণ। কোনে মুলাই কাথনি 2.0 এই ইনিচিয়েটিভটো লৈছে, এফৰেষ্টেশ্যন নতুনকৈ বননীকৰণ কৰাৰ কাৰণে। মুলাই কাথনি ফৰেষ্টখন আছিল যাদৱ পায়াঙৰ, মুলাই কাথনি 2.0 আৰম্ভ কৰিছে যাদৱ পায়াঙৰ ডটাৰ, ঠিক আছে, যাদৱ পায়াঙৰ ডটাৰ, যাদৱ পায়াঙৰ জীয়ৰী, তেখেতৰ নাম মুনমুনি পায়েং। চ' মুনমুনি পায়েঙে এই মুলাই কাথনি 2.0 এফৰেষ্টেশ্যন প্ৰগ্ৰাম, বননীকৰণৰ প্ৰগ্ৰামটো আৰম্ভ কৰিছে, ঠিক আছে। নেক্সট প্ৰশ্নলৈকে আহিছো, which satellite is known as the first satellite developed from Northeast India and was recently in news? So Northeast Indiaৰ ফালৰ পৰা a group of students, আসাম ডন বস্কো ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ আছিল, তো তেওঁলোকে মিলি পেলে নৰ্থ ইষ্টৰ প্ৰথম ছেটেলাইটটো তৈয়াৰ কৰিছে আৰু তাক লঞ্চ কৰিছে। তো এই ছেটেলাইটটোৰ নাম কি হয়, সেয়া হৈছে লাচিত 1, ঠিক আছে। ছেটেলাইটৰ ওপৰত প্ৰশ্ন সোধে, এইবাৰ অসম ৰিলেটেড এই প্ৰশ্নটো সুধিব পাৰে। লাচিত 1 নৰ্থ ইষ্টৰ পৰা লঞ্চ কৰা ফাৰ্ষ্ট ছেটেলাইট, আৰু ষ্টুডেণ্টে মিলি পেলে বনাইছে এইটো। নেক্সট প্ৰশ্ন, দিছ ইজ অলছ এন ইম্পৰ্টেণ্ট,
Pratap Barua, who passed away recently, was the founder editor of which magazine? So Pratap Barua ঢুকাইছে বৰ্তমান। So গৰিয়সী, স্বাধীন, প্ৰান্তিক, বিস্ময় কোনখন মেগাজিনৰ তেওঁ এডিটৰ সম্পাদক আছিল, ফাউণ্ডাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল? প্ৰান্তিক আলোচনীখনৰ সম্পাদক প্ৰতিষ্ঠাপক সম্পাদক প্ৰতীক বৰুৱা ঢুকাইছে, ঠিক আছে। সো প্ৰতীক বৰুৱা কোন আছিল? প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক, ফাউণ্ডাৰ, এডিটৰ, ঠিক আছে। তো প্ৰান্তিক যিহেতু অসমৰ সেই গোটেই লিটাৰেচাৰ জগতখনৰ সাহিত্য জগতখনৰ এটা প্ৰসিদ্ধ নাম বুলি ক'ব লাগিব, ছিগনিফিকেণ্ট ৰোল এটা আছে প্ৰান্তিক মেগাজিনখনৰ, গতিকে তাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে। প্ৰতাপ বৰুৱা প্ৰতিষ্ঠাপক সম্পাদক, ঠিক আছে, মনত থাকিব। নেক্সট, এই যে 26 জানুৱাৰী তাৰিখে দিল্লীত এই ধৰণৰ টেবলিউ বুলি কওঁ আমি এইখিনি, ঠিক আছে। অ'কে, ইয়াত আহিয়ে গৈছে বাৰু টেবলিউ, এইবিলাক যে এনেকে ৰেলী ওলাই। চ' অসমৰ পৰা যিটো টেবলিউ এবাৰ লৈ যোৱা হৈছিল, সেই টেবলিউটোৰ থিম কি আছিল বা কোনখন ভিলেজক সেই টেবলিউটোত ইনক্লুড কৰা হৈছিল? আছাম টেবলিউ ইন 77th ৰিপাব্লিক ডে পেৰেড শ্ব'কেজ দ্য কালচাৰেল হেৰিটেজ অফ হুইচ ভিলেজ? কোনখন ভিলেজৰ কালচাৰেল হেৰিটেজ শ্ব' কৰা হৈছে অসমৰ টেবলিউটোত? সেয়া মনত ৰাখিব, ইম্পৰ্টেণ্ট প্ৰশ্ন। আশাৰী কান্দি। চ' আশাৰী কান্দি ধুবুৰী জিলাৰ এখন ভিলেজ, ঠিক আছে, ধুবুৰী জিলাৰ এখন ভিলেজ। ৰিচেণ্টলি নিউজত কিয় আহিছে? কাৰণ আশাৰী কান্দিৰ টেৰাকোটা ক্ৰাফ্ট। চ' আশাৰী কান্দিত টেৰাকোটা ক্ৰাফ্ট, এই যে মূৰ্তিটো দেখিবলৈ পাইছে, চ' এই ধৰণৰ ক্ৰাফ্ট কিছুমান তাত এই ধৰণৰ আৰ্ট, এই ধৰণৰ ক্ৰাফ্ট সেই আশাৰী কান্দি ভিলেজখনত দেখিবলৈ পোৱা গৈছে, তাত প্ৰচলিত। আৰু সেই ভিলেজখনৰ সেই যে আৰ্টটো আছে, সেইটোক ফ'কাছত আনিবলৈ টেবলিউ এইবাৰ সেই থিমটো লোৱা হৈছে। কোনখন গাঁও? আশাৰী কান্দি। আৰু আশাৰী কান্দিৰ সেই আৰ্টটোক আশাৰী কান্দি টেৰাকোটা ক্ৰাফ্ট বুলি কোৱা হয়। এখন টেবলিউ আমি দেখিবলৈ পাইছো, ঠিক আছে। ইয়াৰ লগতে আমাক সুধিব পাৰে যে এই যে গোটেই টেবলিউবোৰ আহিছে, প্ৰত্যেক ষ্টেটৰ পৰা আহিছে, তো প্ৰত্যেক ষ্টেটৰ ভিতৰত উইনাৰ কোন আছিল? আটাইতকৈ কাৰ টেবলিউটো ভাল হৈছিল, কোনে উইনাৰ কোন আছিল? সেয়া আছিল মহাৰাষ্ট্ৰ উইনাৰ আছিল। আৰু মহাৰাষ্ট্ৰৰ টেবলিউটোৰ থিম আছিল কি? থিম আছিল গণেশা ফেষ্টিভেল। মহাৰাষ্ট্ৰত আমি সকলোৱে জানো গণেশ ফেষ্টিভেল খুব ডাঙৰকে পাতে। চ' সেই গণেশ ফেষ্টিভেলৰ থিম লৈ পেলাই তেওঁলোকে এই টেবলিউটো বনাইছিল আৰু জিকিছিল, ঠিক আছে। বাকী আৰ্মিসকলে আমি দেখো, আৰ্মিৰ বিভিন্ন কণ্টিনজেণ্টসকলে মাৰ্চ পাষ্ট কৰে, পেৰেড কৰে, আৰু সেই পেৰেডৰ ভিতৰত উইনাৰ কোন আছিল? সেই পেৰেডৰ ভিতৰত বা মাৰ্চ পাষ্টৰ ভিতৰত উইনাৰ আছিল আমাৰ ইণ্ডিয়ান নেভি, ঠিক আছে। ইণ্ডিয়ান নেভি আমাৰ উইনাৰ আছিল। এইখিনিও আমি মনত ৰাখিব পাৰো। নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো। অসম বৈভৱৰ পৰা প্ৰশ্ন সোধে, এইটো ডাইৰেক্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ পৰা মই লৈছো, কোনো ধৰণৰ চেঞ্জেছ এই প্ৰশ্নটোত অনা নাই। কৈছে হু এমং দ্য ফলোয়িং হেজ নট বিন এৱাৰ্ডেড, কোনে পোৱা নাই দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম? অসম বৈভৱ কোনে পোৱা নাই সুধিছে। ৰতন টাটাই পাইছে, ৰঞ্জন গগৈয়ে পাইছে, ৰাণা প্ৰতাপ কলিতাই ৰিচেণ্টলি পাইছে। ইয়াত নোপোৱা মানুহটো হৈছে লাভলীনা বৰগোহাঁই, তেখেতে অসম বৈভৱ এৱাৰ্ড এতিয়ালৈকে পোৱা নাই। চ' এতিয়ালৈকে 4জন মানুহে অসম বৈভৱ এৱাৰ্ড পাইছে। আমি যদি চন ৱাইজ মনত ৰাখো, 2021ৰ কাৰণে ৰতন টাটাই পাইছে। ডক্টৰ তপন শইকীয়া নামটো মনত ৰাখিব, বাকীখিনিতো মনত থাকিয়ে যায়, কাৰণ অকণমান কমকে ফেমাছ নামবোৰ মনত ৰাখিবলৈ অলপ দিগদাৰ। ডক্টৰ তপন শইকীয়া 2022 চনত পাইছে তেখেতে। জাষ্টিছ ৰঞ্জন গগৈ 2023 চনৰ কাৰণে পাইছে, আৰু ৰাণা প্ৰতাপ কলিতাই 2024 চনৰ কাৰণে পাইছে, ঠিক আছে। দিওঁতে 2বছৰমান দেৰি হয়, 2024 চনৰটো দিওঁতে 2026ৰ জানুৱাৰী মান পালেগে, হ'ব। চ' এই 4জনে এতিয়ালৈকে অসম বৈভৱ এৱাৰ্ডটো পাইছে। নেক্সট, স্পৰ্টছৰ এই ধৰণৰ প্ৰশ্ন দেখা যায় যে CK নাইডু ট্ৰফি কোনটো খেলৰ লগত জড়িত? ইয়াৰ উপৰিও সুধিব পাৰে বিজয় হাজাৰে ট্ৰফি কোন খেলৰ লগত জড়িত? আমাক সুধিব পাৰে সন্তোষ ট্ৰফি কোন খেলৰ লগত জড়িত? এই ধৰণৰ জিকে প্ৰশ্ন দেখিবলৈ পোৱা যায়। CK নাইডু ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত। ইয়াৰ উপৰিও মই এখন লিষ্ট আগবঢ়াইছো, এই লিষ্টখনত আমি দেখিবলৈ পাম যে ইম্পৰ্টেণ্ট কাপ আৰু কোন কোন খেলৰ লগত জড়িত সেয়া আমি দেখিবলৈ পাম। যেনেকে ৰোভাৰ্ছ কাপ বুলি ক'লে কিহৰ লগত জড়িত? ফুটবলৰ লগত জড়িত, ঠিক আছে। পঢ়িব পাৰে গোটেইখিনি। ডুৰাণ কাপ নাম শুনিছো আমি, ফুটবলৰ লগত জড়িত। সন্তোষ ট্ৰফি ফুটবলৰ লগত জড়িত। ক্ৰিকেটৰ ফালে যদি আমি চাওঁ, GD বিৰলা ট্ৰফি, ইৰাণী ট্ৰফি, ৰঞ্জি ট্ৰফি আমি সকলোৱে জানোৱেই বাৰু। বিজয় হাজাৰে ট্ৰফি ক্ৰিকেটৰ লগত জড়িত। বেডমিণ্টনৰ ফালে যদি আমি চাওঁ, অমৃত দেৱান,
ছাদ্দা কাপ, হাৰে লীলা, ইব্ৰাহিম ৰহিমতুল্লাহ কাপ, কণিকা কাপ, ছফিয়া, মালয়েছিয়ান অপেন, এইটোৰ পৰা প্ৰশ্ন আহিছিল চাগে এবাৰ। মালয়েছিয়ান অপেন, থমাছ কাপ, উবাৰ কাপ, এইবিলাক বেডমিণ্টনৰ লগত জড়িত। মালয়েছিয়ান অপেন, থমাছ কাপৰ প্ৰশ্ন মই ক'ৰবাত দেখিছোঁ। হকীৰ ফালে যদি আমি চাওঁ, আগা খান, মহাৰাজা ৰঞ্জিত সিং কাপ, ধ্যানচান্দ কাপ, ৱেলছ ট্ৰফি, ষ্টেনলি কাপ, সিন্ধিয়া, উইলিংটন, এই আটাইবোৰ হকীৰ লগত জড়িত। স্ক্ৰীনশ্বট ৰাখি নিজেও পঢ়িব পাৰিব। আজি প্ৰশ্ন ইমানেই আছিল। যিসকলে গাইডবুকখন ল'ব বিচাৰে, স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব। হোৱাটছএপৰ জৰিয়তে গাইডবুকখন পাৰচেজ কৰিব পাৰিব। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নেক্সট ক্লাছত। চেনেল ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত ভিডিঅ'সমূহ।